আমি সকলোৱে জানো যে মহিলাসকল আমাৰ ভাৰতবৰ্ষত প্ৰায় তেখেতসকলৰ যিটো জনসংখ্যা আমাৰ প্ৰায় 50% ক'ব লাগিব আৰু সেই হিচাপে তেখেতসকলে যে আমাৰ সমাজত আমাৰ অঞ্চলখনত বা আমাৰ দেশখনৰ কাৰণে এটা যে সম্পদ হয় একজন আৰু তেখেতসকলে বিশেষ যে হয় স্পেচিয়েল যে হয় এই কথাটো আমি সকলোৱে অনুভৱ কৰিব লাগিব আৰু এই কথাটো আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই ভালকৈ অনুভৱ কৰিছে আৰু সেই হিচাপে আমাৰ চৰকাৰ অহাৰ আগৰ পৰাই তেখেতসকলক কি ধৰণে প্ৰাধান্য দিব লাগে ইম্পৰ্টেঞ্চ গুৰুত্ব প্ৰদান কৰিব লাগে এই কথাটো তেখেতে প্ৰেক্টিছ কৰি আহিছে আৰু আমাৰ চৰকাৰটো গঠন হোৱাৰ পিছতো আমাৰ মহিলাসকলক উদ্দেশ্যে তেখেতে বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰিছে যাৰ জৰিয়তে আমাৰ মহিলাসকলৰ সশক্তিকৰণ তেখেতসকলক এম্পাৱাৰ কৰাৰ কাৰণে তেখেতসকলক সকলো দিশত মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতসকল সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কি কৰিব লাগিব সেই কামত তেখেতে লিপ্ত হৈছে আৰু আমাৰ চৰকাৰৰ জৰিয়তে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে তেখেতক সকলো সহায় কৰিবলৈ যত্ন কৰি আহিছে বা প্ৰয়াস কৰি আহিছে আৰু এই বেলিত তেখেতে আমাৰ মহিলাসকলক এটা যে ইম্পৰ্টেঞ্চ দিব লাগে সেই হিচাপে আমাৰ দলকো এটা ইনষ্ট্ৰাকশ্যন দিছে মহিলাসকলক লৈ স্পেচিয়েলভাৱে বহিব লাগে তেখেতসকলৰ লগত সজাগতা সভাটো কৰিব লাগে আৰু তেখেতসকলে যে কিমান ইম্পৰ্টেণ্ট আমাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সমাজৰ পৰা আৰম্ভ কৰি আমাৰ বিটিআৰ অঞ্চলৰ পৰা আৰম্ভ কৰি অসম ৰাজ্য বা আমাৰ ক'ব লাগিব গোটেই ভাৰতবৰ্ষৰ কাৰণে তেখেতসকলেও যে দেশক মানে নিৰ্মাণ কৰাত ডাঙৰ এটা ভূমিকা আছে আৰু সেই ভূমিকাটো তেখেতসকলে পালন কৰি আছে এই কথাটো তেখেতসকলক মানে প্ৰত্যেকৰ লগত আলোচনা কৰিব দিছে আৰু আমাৰ চৰকাৰ ফালৰ পৰা আমি কি মানে তেখেতসকলৰ কাৰণে এতিয়ালৈকে কৰিছোঁ অহা দিনত আমি কি কৰিবলৈ গৈ আছোঁ গোটেইখিনি কথা তেখেতসকলৰ লগত আলাপ আলোচনা কৰিবলৈ দিছে আৰু ধুনীয়া আলাপ আলোচনা হৈ গ'ল ইয়াত আমাৰ মানে এইখন অঞ্চলৰ বিধায়ক আমাৰ জিৰণ বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল আমাৰ এইখন অঞ্চলৰ প্ৰাক্তন EM BTC চৰকাৰৰ কৃষ্ণচন্দ্ৰ টুডু ডাঙৰীয়া তেখেত উপস্থিত আছিল আৰু লগতে আমাৰ ইয়াত কেন্দ্ৰীয় বিষয়ববীয়াসকল আমাৰ দলৰ আৰু লগতে মহিলা কোষৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট ব্লক পৰ্যায়ৰ পৰা আমাৰ নেতৃবৰ্গসকল ইয়াত উপস্থিত আছিল তো আজি ইয়াত উদলি মুদলি এটা পৰিৱেশ বহুত মহিলা ইয়াত জমা হৈছে সমাবেত হৈছে এইটোৱে প্ৰমাণিত কৰিছে যে মহিলাসকলে এতিয়া UPPL দলৰ প্ৰতি প্ৰমোদ বড়ো ছাৰৰ প্ৰতি ডাঙৰীয়াৰ প্ৰতি আকৰ্ষিত হৈছে তেখেতসকলে সমৰ্থন জনাইছে আৰু আমি সেইকাৰণে নিশ্চিত যে অহাবাৰ যিটো ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব BTC নিৰ্বাচন সমাগত এইখন নিৰ্বাচনত তেখেতসকলে নিজৰ ভূমিকাটো ভালকৈ পালন কৰি আমাৰ দলক অকল শ্ৰীৰামপুৰ সমষ্টি বুলি নহয় গোটেই বিটিআৰৰ পৰা মহিলাৰ সহায়ত মহিলা বাইদেউসকলৰ সহায়ত মাসকলৰ সহায়ত ভনীসকলৰ সহায়ত আমি বহুত বিপুল ভোটত শ্ৰীৰামপুৰত আৰু লগতে বিভিন্ন মানে সমষ্টিটো আমি জিকিম বুলি নিশ্চিত হৈ গৈছে আৰু আমাৰ চৰকাৰ গঠন হৈ আকৌ আমি বাইদেউসকলৰ কাৰণে মাসকলৰ কাৰণে ভণ্টিসকলৰ কাৰণে মহিলাসকলৰ কাৰণে কাম কৰিবলৈ আমি সুযোগ পাম এইখিনি আমি আশা ৰাখিছোঁ